এয়া তাৰমানে আমাৰ যিটো জলসিঞ্চন বিভাগ এইটো অদূৰদৰ্শিতাৰ কাৰণে আজি কৃষক বলি হৈছে। আজি ইমান কষ্টৰ মাজেৰে যিসকল কৃষকে ইয়াত ধান লগাইছে যিটো সম্পূৰ্ণ বৰবাদ হৈ গ'ল। ইয়াত অকল আজিয়ে নহয়, ভাল বৰষুণ এজাক দিলে তাৰমানে ইয়াত পানী যিটো পৰিস্থিতি হয়, পৰিস্থিতিয়ে মানে কি ইয়াত আলি গোচা মানে উটুৱাই লৈ গুচি যায়। আৰু ইয়াত কাম নকৰা নহয়, তাৰমানে ইয়াত কাম প্ৰতি বছৰে এই ঘূৰি বান্ধৰ নামত তাৰমানে লাখ লাখ টকা তাৰমানে সৰকাই তাৰমানে শ্ৰাদ্ধ কৰি আছে। এইটো বিভাগৰ লগত মানে ঠিকাদাৰৰ গোপন বুজাবুজি আছে। তাৰমানে প্ৰতি বছৰে ইয়াত মেৰামতিৰ নামত টকা লুণ্ঠন কৰা এটা ডাঙৰ হেৰি চলি আছে। আৰু ইয়াত দেখা যায় যে যিবিলাক অভিযন্তাই তাৰমানে ইয়াত কামবিলাক নিৰীক্ষণ কৰে, তেওঁলোকে পঢ়া শুনা কৰা মানুহ হয়নে নহয়, ঘোচ চোচ খাই পেলাই ইঞ্জিনিয়াৰ হৈছে নেকি, যে তেওঁলোকে এটা বান্ধ কেনেকুৱা ধৰণে নিৰ্মাণ কৰিব লাগে, কি কৰিলে তাৰমানে বান্ধটো লাষ্টিং কৰিব, সেইবিলাক বস্তু মানে গুৰুত্ব নাই। তেওঁলোকে হয়তো কিবা তেনেকুৱা নকল চকল কৰি পেলাই তেনেকৈ এইবিলাক মানে ইঞ্জিনিয়াৰ হৈছে নেকি, নে ঘোচ খোৱাই ইঞ্জিনিয়াৰ হৈছে। এইটো কেনেকৈ ধৰণে মাটি দিলে বস্তুটো ৰখিব, সেইটো তেওঁলোকৰ কোনো ধাৰণা নাই নেকি, যে চৰকাৰী ধনবিলাক অপচয় কৰি পেলাই কোনো কাম এটা ভালকৈ নকৰে। তাৰমানে চব লুণ্ঠনৰ ৰাজনীতি চলি আছে। গতিকে আমি পুথৰি ইয়াৰ কৃষক ৰাইজৰ হৈ পেলাই আমি ইয়াত দাবী জনাইছোঁ, এই কামটো ভালকৈ সোনকালে কৰি দিয়ক। কৃষকৰ অৱস্থা বেয়া হৈ গৈছে। এতিয়া আপোনাৰ যিটো গোচা লগাইছে শাওণ মাহত, মানে একদম পুৰণা ধানো তাৰমানে গোটেই আলি পৰ্যন্ত মানে উঠাই লৈ গুচি গৈছে। গতিকে এইটো আমি ইয়াৰ তদন্ত ঘোষণা কৰিছোঁ আৰু অতি সোনকালে এই যিটো বান্ধটো ভালকৈ মেৰামতি কৰি দিয়ে যাতে, সেইটোৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে এইটো আমি এটা ৰাস্তা হয়, ইয়াৰ পৰা হাজাৰ মানুহ অহা যোৱা কৰে। গতিকে এই ৰাস্তাটো যদি ভালকৈ বনাই দিয়ে তেনেহ'লে দুটা লাভ হ'ব। এটা ৰাস্তাটোৰ কাৰণে মানুহ অহা যোৱা কৰা সুচল হ'ব, আৰু দ্বিতীয়তে আপোনাৰ খেতিপথাৰখিনি নিয়ন্ত্ৰিত হাৰত পানী গৈ পেলাই আমাৰ কৃষকৰ কাৰণে সুবিধা হ'ব। ইয়াতো নাই বুলি ক'লেও 50-60 বিঘা মাটি এইটো যিটো প্ৰবল সোঁতৰ যিটো সন্মুখত গৈছে, গোটেই মাটি মানে ধান উটুৱাই লৈ গৈছিলোঁ, গতিকে কৃষকৰ এই দুখখিনি বুজিবৰ কাৰণে আমি কলিয়াবৰ মহকুমাধিপতি বা তেওঁলোকে আহি তদন্ত কৰক, আৰু ইয়াৰ যিখিনি দোষী মানুহ সেই দোষী মানুহখিনিক শাস্তি দিয়ক। আৰু দ্বিতীয় কথা হ'ল যে ইয়াত এইটো এটা ইমান গুৰুত্বপূৰ্ণ এটা ইয়াত চুইচ গেছ এটা বনোৱা হৈছে। ইয়াত কোনো মানে পহৰাদাৰীৰ কোনো ব্যৱস্থা নাই। তেওঁলোকে জলসিঞ্চন বিভাগৰ এজন ব্যক্তিক ইয়াত মানে নিযুক্ত কৰিছিলে, কিন্তু কথা হ'ল তেওঁকো ট্ৰেন্সফাৰ দি পেলাই বেলেগত দি দিছে। গতিকে এইটো জেগাত তাৰমানে পহৰা এটা দিব লাগে, কাৰণ চুইচ গেটখন হয়তো কোনোবাই মানে তাত অনিষ্টও কৰিব পাৰে। গতিকে ইয়াত এটা তেওঁলোকৰ বিভাগীয় ফালৰ পৰা ইয়াত কৰ্মচাৰী এজন ৰাখিব লাগে, স্থায়ী কৰ্মচাৰী এজন। গতিকে আমি দাবী জনাইছোঁ ইয়াত এইটো ভালকৈ নিৰীক্ষণ কৰিবৰ কাৰণে এজন কৰ্মচাৰী দিয়ক। আৰু দ্বিতীয়তে আমাৰ এই যিটো ৰাস্তাটো, এই মানে মথাউৰিটো ভালকৈ নিৰ্মাণ কৰক। 5 বিঘা মাটি ধান ৰুইছিলোঁ, তাৰপিছত ধাৰাসাৰ বৰষুণ আহি গোটেই বান্ধটো ভাঙিলে। ভাঙাৰ পিছত গোটেই আমাৰ ক্ষতি হৈ গ'ল। ক্ষতিপূৰণটো আমাৰ ৰাইজৰ হ'ল, মোৰো হ'ল, আৰু কিছুমান ৰাইজে আমাৰ অসুবিধা হৈ আছে ৰাস্তাটোৰ কাৰণে। আগত বান্ধটো ভালেই আছিলে, এতিয়া সেই বান্ধটো এতিয়া লাহে লাহেকৈ ভাঙি গৈ আছে। যাতে আমাক এইটো ভালকৈ সুবিধাটো কৰি দিব লাগে, আৰু যিকেইটা ক্ষতিপূৰণ হৈছে সেইকেইটাৰ কাৰণে আহ্বান জনাইছোঁ। 4-5 মাহমান ধৰি আগত বান্ধটো য'ত ভাঙিছিলে সেইটো বনোৱা হৈছিলে, সেইটো বান্ধ ভালকৈ হোৱা নাই। সেইটো জেগাৰ পৰা বেলেগ জেগাত এটা ভাঙিলে, সেইটো ভাঙাৰ কাৰণে মানে আমাৰ অসুবিধা হৈ আছে। যাতে অনিষ্ট হৈ আছে আৰু বছৰ পৰিৱৰ্তনটো বেয়া হৈ আছে, যাতে আমাক সুবিধাটো কৰি দিয়াটো আপোনালোকে ভাল।